আমি আমাৰ UPPL দলে অকলে কন্টেস্ট কৰিব লাগিব। মই আপোনালোকক ক'বলৈ পাই খুশি হৈছোঁ, যিদিনা আমি ঘোষণা কৰিলোঁ যে 15টা সিটত আমি কন্টেস্ট কৰিম আৰু বাহিৰতো কিছুমান সিটত আমি কন্টেস্ট কৰিম, সেই সময়ৰ পৰা আমাৰ ৰাইজে উৎফুল্লিত হৈছে, আমাৰ সমৰ্থকসকলে উৎফুল্লিত হৈছে, আমাৰ দলৰ কাৰ্যকৰ্তা কৰ্মকৰ্তাসকলে উৎফুল্লিত হৈছে আৰু আমি 15টা সমষ্টিত নিৰ্বাচন প্ৰচাৰ চলাই আছোঁ আৰু আমি এইবাৰ অকলে নিৰ্বাচন কৰিবলৈ আমি সাহস কৰিছোঁ যে এটা লিগেসি এটা এক্সাম্পল আমি সেট কৰিবলৈ বিচাৰিছোঁ যে ৰাজনীতিক ক্ষমতাটো ডাঙৰ কথা নহয়, ৰাজনীতিত সমাজখন আগুৱাই নিয়া, সমাজৰ সমস্যা জাতিৰ সমস্যা সমাধান কৰাটো সবচে প্ৰায়োৰিটি। এই কথাটো আমি এতিয়া প্ৰমাণ কৰি দেখালোঁ। যোৱা 5 বছৰত আমি বহুত চৰ্ত ৰাখি চৰকাৰত সামিল হোৱা নাছিলোঁ, কাৰণ একট এটা আছিলে, এই একট ইমপ্লিমেণ্টেশ্যনৰ কথা আছিলে। এইবাৰ আমি আমাৰ যি 15টা সমষ্টি আৰু বাহিৰৰ 3টা সমষ্টি, এই সমষ্টিত আমাৰ প্ৰচাৰ অভিযান চলাই আছে। আজি 2 তাৰিখ, সকলো কথা কোৱাৰ কাৰণে অলপ সময় লাগিব, কিন্তু আজিৰ সময়ত UPPLৰ প্ৰচাৰত আমাৰ মন্ত্ৰী MP সকলো নামি পৰিছে আৰু দেখিবলৈ পাইছোঁ যে বহুত ভাল ৰাইজৰ সঁহাৰি পাইছে। আমাৰ MLA সকল জিকি যোৱাৰ পিছত আমাৰ অসমত যেতিয়া চৰকাৰ গঠন কৰিব, যি দলৰে চৰকাৰ নহওক কিয়, আমি সমৰ্থন কৰাৰ যেতিয়া প্ৰয়োজনীয়তা আহিব, আমি এইবাৰ চৰ্ত ৰাখিম আৰু আমাৰ চৰ্তটো স্পষ্ট। যেনেকৈ আমি বড়োলেণ্ড অঞ্চলত 26টা জনগোষ্ঠীৰ কাৰণে কাম কৰিছোঁ, অসমত আমি 146টা জনগোষ্ঠীৰ কাৰণে কাম কৰিব বিচাৰিছোঁ। স্বাধীনতাৰ 78 বছৰত কিছুমান জনগোষ্ঠীক বাদ দি অসমত তেনেকা বহুত জনগোষ্ঠী আছে, যি জনগোষ্ঠীবিলাকে এতিয়া নিজৰ পৰিচয়, অস্তিত্ব, ভাষা, সংস্কৃতিক লৈ পেলাই, ৰীতি নীতিক লৈ পেলাই এটা অনিশ্চয়তাত এটা পৰিৱেশত তেখেতসকলে আজি নিজৰ জনগোষ্ঠীটোক এটা অৱস্থান কৰিব লগা হৈছে। সেইকাৰণে UPPLৰ প্ৰথম এজেণ্ডা হ'ব অসম এছেম্বলিত গৈ আমাৰ বিধায়কসকলে আমাৰ দলৰ তৰফৰ পৰা অসমৰ আৰু বড়োলেণ্ডৰ সকলো জনগোষ্ঠীক সাংবিধানিক অধিকাৰ, ন্যায়, সাংস্কৃতিক অধিকাৰ, সামাজিক অধিকাৰ, শিক্ষাৰ অধিকাৰ, সকলো ধৰণৰ সাংবিধানিক অধিকাৰ প্ৰদান কৰিব লাগে। চাওক, সাইকোলজিটো মানুহৰ চিন্তাধাৰাটো ডাইভাৰ্ট কৰিবলৈ বহুত কথা কয়, কিন্তু মই জনাত যে কোনো এজন ভাল ৰাজনীতিবিদে, কোনো এজন দক্ষ ৰাজনীতিৰ নেতাসকলে যে পাব্লিকক মিছলিড কৰিবলৈ চেষ্টা কৰিব নালাগে। পাব্লিকক, ৰাইজক ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যনৰ কাৰণে নিজৰ বিবেক ভোটৰ কাৰণে এটা পৰিৱেশ দাঙি ধৰিব লাগে। আমাৰ দায়িত্বটো হৈছে আমি কি কৰিম, কি কৰিছোঁ, আমাৰ জনগণৰ কাৰণে আগন্তুক সময়ত কি কৰিম, এই কথাবিলাক ৰাইজক ক'ব লাগে। EVM মেচিনটো বাটন টিপাৰ আগতে কোনোবাই চিট পাব নাপায়, এই এনেকুৱা কথা কোৱাবিলাক গণতান্ত্ৰিকভাৱে কিমান গ্ৰহণযোগ্য বা কিমান এই কথাবিলাক যে সমীচীন হৈছে, এই কথাটো জনগণে চিন্তা কৰিব যে ইয়াত EVM মেচিনটো বাটন টিপাৰ আগতে আপুনি এটা এক্সপেক্টেড নাম্বাৰ ক'ব পাৰে, আমি 10টা পাম, 20টা পাম, 15টা পাম, কিন্তু কোনোবাই এটাও নাপাব, কোনোবাই 100টা পাব। এই কথাবিলাক EVM মেচিনৰ বাটন টিপাৰ আগত আৰু EVM মেচিন খোলাৰ আগত কোনোবা কৈছে যদি, এই কথাবিলাক সদায় সন্দেহজনক বুলি ৰাইজে চায়। গতিকে দক্ষ ৰাজনীতিক নেতাসকলে তেনেকুৱা কথা কোৱাৰ পৰা যদি দূৰত থাকে, তেতিয়া গণতন্ত্ৰটো আৰু আমাৰ পৰিস্থিতিটো, পৰিৱেশটো খুব ভাল হ'ব। এটা কনচেনচাছ অপিনিয়ন আহিছে।